নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি দেখুৱাবলৈ ওলাইছোঁ, একেবাৰে সহজ হয় বাৰু। আপোনালোকে বহুতে বুজি নাপায় বা কেনেকৈ কি কৰিম, মানে এটা মনত এটা সন্দেহ ভাৱ থাকে, কেনেকৈ মুখত কি লগাম সেইটো ভাবি পেলাই আপোনালোকে সুধি থাকে, মোক বহুতে সুধি থাকে। তাকে মই অকণমান দেখুৱাব ওলাইছোঁ। আমাৰ ঘৰৰ চাৰিজন, আমাৰ পৰিয়ালটোৰ চাৰিজনৰ মুখত ঘঁহা ক্ৰীমটো বেলেগ বেলেগ হয়, মানে সকলোৰে স্কিনটোৰ টাইপটো বেলেগ বেলেগ। আপোনালোকেও তেনেকুৱা কৰিব, স্কিনৰ টাইপটো কেনেকুৱা চাই ল'ব। যদি নিজে বুজি নাপায়, পাৰ্লাৰত গৈ অকণমান টেষ্ট কৰাই ল'ব স্কিন টাইপটো কেনেকুৱা, তাৰপিছত তাতে টেষ্ট কৰাই দিব, সেই মতেদি আপোনালোকে ক্ৰীম লগাব পাৰিব। আৰু নিজেও বুজি পাব, যদি বহুত বেছি শুকান লাগে, টানি ধৰে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ ক্ৰীম লগাব। এতিয়া মোৰ হাজবেণ্ডে লগায়, এইটো নেভিয়া চপটো লগায়। তেওঁৰ অকণমান স্কিনটো বেছি ড্ৰাই হয়, সেইবাবে নেভিয়া চপটো ব্যৱহাৰ কৰে তেওঁ। এইটো ভাল পায় তেওঁ ব্যৱহাৰ কৰি। আৰু চাৰিওজনৰে আমাৰ স্কিন টাইপটো বেলেগ বেলেগ। মোৰ অকণমান অইলি হয়, আগতে নৰ্মেল আছিলে, নৰ্মেলটো অইলি একদম। আগতে মোৰ গম নাপায়, স্কিনটো বহুত মিহি আছিলে, বহুত ভাল আছিলে স্কিনটো। যদিও অইলি হয়, স্কিনটো মোৰ বহুত ভাল। এতিয়া লাহে লাহে যিমানে বয়সটো হৈ আহি আছে, তিমানে অকণমান অইলটো ওলোৱা হৈছিল, মাজতে বহুত বেছিয়ে ওলোৱা হৈছিলে। তেতিয়া মই এইটো ব্যৱহাৰ কৰোঁ, এইটো অচিয়াৰ গ্ৰেপছ মইশ্চাৰ, এইটো লোচনটো এইটো লগাওঁ মই। এইটো লগাই মই ভাল পাওঁ, মানে মুখখন ধুনীয়াকৈ, মানে যিখিনি মোৰ অইল ওলায় সেইখিনি ইমান ওলাবলৈ নিদিয়ে, ধুনীয়াকৈ ধৰি ৰাখে আৰু স্কিনটো ধুনীয়াকৈ জিলিকি থাকে। ভাল লাগে তাৰমানে মোৰ এইটো ব্যৱহাৰ কৰি। যদি কোনোবাই ব্যৱহাৰ কৰিব বিচাৰে, যদি তেনেকুৱা আপোনালোকৰ স্কিনটো তেনেকুৱা, আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব এইটো। তাৰ পাছতে মই ক'ম, আৰু বহুত বেছি যদি অইল ওলাই আছে, পিম্পল ওলাই আছে, তেনেকুৱাত আপোনালোকে তেনেকুৱা স্কিনত এইটো ব্যৱহাৰ কৰিব, পণ্ডছ লাইট জেলটো। এইটো ব্যৱহাৰ কৰিলে স্কিনটো ধুনীয়া, একদম অইলটো ওলাবলৈ নিদিয়ে, ধুনীয়া হৈ থাকে একদম। মানে এটা যে অইল পিম্পল ওলাই, বহুত চিপি লাগে এনেকুৱা, সেইটো হ'বলৈ নিদিয়ে। মানে এইটোত মানে ব্যৱহাৰ কৰিলে বহুত ভাল হয়। এইটো মোৰ ল'ৰাই আনিছিলে, ল'ৰাৰ অকণমান বেছি অইলি হয়, পিম্পল ওলাই থাকে ঘনে, সেইবাবে এইটো ব্যৱহাৰ কৰি ভাল পায়, তেনেকুৱা ধৰণৰ। আৰু বহুত বেছি অইলি স্কিনৰ গৰাকীসকলে মানে মুলতানী মিট্টিটো পেক হিচাপে সদায় ব্যৱহাৰ কৰিব। অইলটো কাটে, এক্সট্ৰা অইল কাটি পেলাই ধুনীয়াকৈ মুখখন ধুনীয়া গ্ল' কৰি ৰাখিব। সদায় মুলতানী মিট্টি ল'ব, বাতি এটাত উলিয়াই ল'ব, উলিয়াই লৈ তাতে অকণমান গোলাপ জল দিব, তেনেকৈ মিক্স কৰি পেলাই মুখত সদায় লগাব। তাৰপিছত ধুনীয়াকৈ এটা ক্লিনজিং বা ফেচ ৱাছ ল'ব। তেনেকৈ মুখখন কেনেকৈ আপোনালোকে চাফা কৰি ভাল পায়, সেই হিচাপত মুখখন চাফা কৰিব। মোৰ স্কিনটোত বেলেগ ফেচ ৱাছ বা একো তেনেকৈ নিমিলাৰ কাৰণে মই ঘৰুৱা কেতিয়াবা গাখীৰেদি চাফা কৰোঁ, বা কেতিয়াবা পতঞ্জলি এল'ভেৰা জেলেৰে মুখখন ধুনীয়াকৈ গোটেই মুখখনতে সানি লওঁ, সানি লৈ ভিজা কপাহেৰে বা ভিজা কটন কাপোৰেৰে মুখখন মুচি চাফা কৰি দিওঁ। তেনেকৈ মই চাফা কৰোঁ। যদি আপোনালোকৰো তেনেকুৱা কাৰোবাৰ সমস্যা থাকে, মুখখনত ফেচ ৱাছে নামানে বা বেলেগ একো বস্তুৱে নামানে, তেতিয়াহ'লে তেনেকৈ পতঞ্জলি এল'ভেৰা জেলটোৱেদি মুখখন চাফা কৰিব পাৰিব। বা মিল্ক ক্লিনজিং পায় বজাৰত, মিল্ক ক্লিনজিং বুলি কৈ পেলাই দোকানত তেনেকৈ ক'ব, ভাল কচমেটিকৰ দোকানত গৈ তেনেকৈ উলিয়াই দিব। তেনেকৈ আৰু ক্লিনজিঙৰো ভাগ থাকে, ড্ৰাইটো নৰ্মেল থাকে কিছুমান, সেইটোও ল'ব পাৰে, সেইটোও ভাল কাম দিয়ে। আৰু যদি ড্ৰাই স্কিনৰো বেলেগ থাকে, অইলি স্কিনৰো বেলেগ থাকে, নৰ্মেল স্কিনৰো বেলেগ থাকে, তেনেকৈ আপোনালোকে নিজৰ যিটো স্কিন টাইপ সেইটোৰ লগত মিলাই পেলাই ক্লিনজিঙো ল'ব। আৰু টোনাৰ ব্যৱহাৰ কৰি যদি ভাল পায়, টোনাৰো তেনেকৈ নিজৰ স্কিনটোৰ লগত মিলাই পেলাই ক্লিনজিং কৰাৰ পিছত টোনাৰ লগাব, তাৰপাছত মইশ্চাৰাইজাৰ লগাব। টোনাৰটো অকণমান শুকাবলৈ দিব, শুকাই যোৱাৰ পাছত মইশ্চাৰাইজাৰ লগাব। মইশ্চাৰাইজাৰটো তেনেকৈ আপোনালোকৰ স্কিনৰ টাইপটো যেনেকুৱা হয় তেনেকুৱা স্কিনৰ মতে মিলাই পেলাই ল'ব। মই ক'লোৱে, আমাৰ চাৰিওজনৰে স্কিনৰ টাইপটো বেলেগ বেলেগ, সেইকাৰণে আমি চাৰিওজনে বেলেগ ব্যৱহাৰ কৰোঁ। আৰু ছোৱালীৰ বাৰু তাইৰ স্কিনৰ টাইপটো অকণমান কেতিয়াবা অইলিও হয় এই অংশখিনিত, বা কেতিয়াবা শুকানো হয়, তেনেকুৱা ধৰণৰ হয়। তাই তেনেকৈ মিলাই পেলাই লগায়। আৰু মই যদি আপোনালোকৰ বহুত বেছি ড্ৰাই স্কিন, মই দুদিনমানৰ আগতে এটা ভিডিঅ' কৰি দিছিলোঁৱে, ঘৰতে এটা
ক্ৰীম বনাইছিলোঁ, বহুত ভাল লাগে ক্ৰীমটো লগাই। এইটো এণ্টি এজিং ক্ৰীম হিচাপেও ব্যৱহাৰ কৰিব পাৰে আৰু তেনেকৈ ড্ৰাই স্কিনতো ব্যৱহাৰ কৰিব পাৰে। এইটো মই লগাইছিলোঁ, মই এনেকৈ চাউল কেইটামান তিয়াই ৰাখিছিলোঁ, ভালদৰে ধুই লৈছিলোঁ, ভালদৰে ধুই তিয়াই ৰাখিছিলোঁ। তিয়াই তাৰে 1 চামুচ চাউলৰ পানী লৈছিলোঁ আৰু 1 চামুচ লৈছিলোঁ এল'ভেৰা জেল আৰু 1 চামুচ লৈছিলোঁ নাৰিকলৰ তেল। তেনেকৈ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিয়াৰ পাছত এটা ক্ৰীমৰ দৰে ইমান ধুনীয়া এটা দেখিছেনে, ক্ৰীমৰ দৰে এটা ৰং উঠিছে। এইটো কিন্তু মই ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ মানে বহুত বেছি অইলিও নহয়, বহুত বেছি একদম ড্ৰাইও নহয়, এনেকুৱা মানে ধুনীয়া এটা মানে স্কিনৰ লগত মিলি যায়। যদি লগাব ইচ্ছা কৰে দিনতো লগাব পাৰিব, ৰাতিও শোৱাৰ সময়ত লগাব পাৰিব, এনেকৈ নিজে ঘৰতে বনাই লৈ। তেনেকৈ আপোনালোকে স্কিনটোৰ টাইপ মতে মুখত লগাব বুলি মই আশা ৰাখিলোঁ। ভাল কছমেটিক দোকান এখনত গৈ ক'ব মোৰ ড্ৰাই স্কিন, মোক এনেকুৱা মইশ্চাৰাইজাৰ দিয়ক ড্ৰাই স্কিনৰ, বা মোৰ অইলি স্কিন, মোক অইলি স্কিনৰ মইশ্চাৰাইজাৰ এটা দিয়ক ভাল চাই। তেনেকৈ ভাল ব্ৰেণ্ডৰ চাই ল'ব। বা ক্ৰীমবোৰ আজিকালি ভালেই, মই বেয়া দেখা নাই বাৰু, ভালেই হয়। মই যিটো মই নিজৰ ঘৰৰ পৰিয়ালে যিখিনি লগাই আছে সেইখিনি মই ভাল বুলিয়ে কওঁ বাৰু, বেয়া নহয়। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।